জয় হিন্দ এভৰিৱান, সকলোকে গুড মৰ্ণিং জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত SSC GD 2024ৰ বিষয়ে আলোচনা কৰিম। GDৰ কাৰণে যিখিনি ফিজিকেল ডিটেইলছ আছে সেইখিনি আজি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। সেয়ে ভিডিঅ'টো অকণো স্কিপ নকৰি আগলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, প্ৰায় এনচাৰ কি দিবলৈ আজি এমাহ ডেৰ মাহে সময় উকলি গ'ল, কিন্তু এতিয়ালৈ ৰিজাল্ট আহি পোৱা নাই। কাৰণ গমে পাইছে দেশত ইলেকশ্যন চলি আছে। সেয়ে 25 তাৰিখৰ আগত আমাৰ ফাইনেল ৰিজাল্ট ফিজিকেলৰ অহাটো অনিশ্চিত হৈ আছে। মোৰ সম্ভৱ যেতিয়া ইলেকশ্যন শেষ হ'ব, মানে 5 জুনৰ পিছতে ৰিজাল্ট যেতিয়া ডিক্লেয়াৰ কৰিব, 5 জুনৰ পিছতে ৰিজাল্টটো অহাৰ সম্ভাৱনা আছে। যা নহওক, এইবাৰ আগৰ তুলনাত ফিজিকেল সকলো সলনি কৰি দিছে, যিহেতু এই ফিজিকেলৰ টাইমত যিহেতু গ্ৰাউণ্ডত হোৱাৰ সম্ভাৱনা আছে। সেয়েহে সকলোৱে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব। আৰু তেওঁলোকে আছাম পুলিচত যেনেকৈ চেঞ্চাৰ লগাই লয়, GPS কেমেৰা বা চেছ নাম্বাৰ যেনেকৈ লগাই লওঁ, এইবাৰ GDটো তেনেকুৱা FRID লগাব, সকলোৱে গমেই পাইছে। যা নহওক, আজিৰ এই ভিডিঅ'টোত মই SSC GD 2024ৰ একচেপ্টেড কাট অফ ফিজিকেল কাট অফৰ বিষয়ে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, FRIDৰ বিষয়ে মই আপোনালোকৰ স্ক্ৰীণত দেখাই আছোঁ। হয়তো এইটো ভৰিটো লগাব পাৰে, হয়তো হাততো লগাই দিব পাৰে, তাৰ কাৰণে ভয় কৰিব নালাগে। আৰু ইমান বেছি চিন্তা কৰিব নালাগে, যিহেতু আপোনালোকৰ যদি টাইম 19 মিনিট, 20 মিনিট, 21 মিনিট আহি আছে, তেতিয়াহ'লে কোনো চিন্তা কৰিব নালাগে, আৰামছে আপোনালোকে কোৱালিফাই হৈ যাব। আৰু আছাম পুলিচত যেনেকৈ চেঞ্চাৰডাল ক্লজ কৰিলে টাইমটো ষ্টাৰ্টিং হৈ যায়, এইবাৰো আমাৰ GDত তেনেকৈ দেখা পাম। সেয়েহে তোমালোকৰ প্ৰেক্টিছবোৰ অব্যাহত ৰাখা। এতিয়া আমি SSC GD 2024ৰ একচেপ্টেড ফিজিকেল কাট অফ আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, বহুতো ডাটা সংগ্ৰহ কৰি এই যিটো কাট অফ বনাইছোঁ সেইটো আমি ৰেডি কৰিছোঁ আমাৰ টীমে। আৰু যোৱাবাৰো আমাৰ এটা ফিজিকেল কাট অফ বনাইছিলোঁ আমাৰ টিংকু টিপছৰ পৰা। সেইটো আমাৰ 2G নম্বৰ ইফাৰ হৈছিল যদিও প্ৰায় অধিকাংশ নম্বৰে আমাৰ মিলিছিল। গোটেইকেইটা কেটেগৰী হওক, UR, EWS, OBC, ST, SC, ESM, গোটেইকেইটাৰে হওক, গোটেইকেইটা মিলিছিল। সেয়ে আমাৰ টীমে এইবাৰো ফিজিকেল কাট অফটো ৰেডি কৰিছে, সেয়ে তোমালোকে চাবা। বন্ধু বান্ধৱীসকল, যিহেতু URৰ প্ৰত্যেকবাৰ তুলনাত কাট অফটো হাইয়ে যায়, সেইকাৰণে URত ফিজিকেল কাট অফ 60 ধৰিছোঁ। লগতে এইবাৰ EWSৰো নাম্বাৰবোৰ ভালেই পাইছে ল'ৰা ছোৱালীসকলে, সেয়েহে যোৱাবাৰ 41 গৈছিল, এইবাৰ 50 ধৰিছোঁ। তাৰপিছত আমাৰ যিহেতু এইবাৰ অল ইণ্ডিয়াত OBCৰ ল'ৰা ছোৱালী বেছি, সেয়েহে 57 যাব। STৰ 52 আৰু SCৰ 54 ধৰিছোঁ। বন্ধু বান্ধৱীসকল, যিটো মই কাট অফ বনাইছোঁ, এই কাট অফৰ 2-1 নম্বৰ হয়তো ইফাল সিফাল হ'ব পাৰে, কাৰণ একজেক্ট কাট অফ কোনেও ক্লিয়াৰ কৰিব নোৱাৰে। যিহেতুকে একজেক্ট কাট অফটো আপোনাৰ ৰিজাল্টটো অহাৰ পিছতে গম পাম। সেয়ে আমাৰ টীমে একচেপ্টেড কাট অফটো আপোনালোকক জনাইছে। আৰু বেছি চিন্তা কৰিব নালাগে, কাৰণ যিহেতু এইবাৰ নোডেল এজেঞ্চি ITAB আণ্ডাৰত দিছে, সেয়ে গ্ৰাউণ্ডত হ'ব বুলি কৈ আছে। কিন্তু মোৰ সম্ভৱ গ্ৰাউণ্ডত নহয়, কাৰণ কিয়নো আমাৰ অসমত গ্ৰাউণ্ড উপলব্ধ বেছি নাই, যিহেতু সেয়ে ৰাস্তাতে হোৱাৰ সম্ভাৱনা 90% আছে। যা নহওক, য'তে হওক, ফিল্ডত হওক, ৰাস্তাত হওক, তোমালোকে প্ৰেক্টিছ কৰি থাকা আৰু নিজৰ বেষ্টটো দিয়া। আৰু ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ। আগলৈও যিবিলাক লেটেষ্ট আপডেট আহে মোৰ চেনেলত তোমালোকে উপলব্ধ পাবা। ধন্যবাদ। বন্ধু বান্ধৱীসকল, যিহেতু মোৰ আগৰ চেনেলটো শেষ হৈছে, সেই নতুন চেনেল এটা খুলিছোঁ। তোমালোকে নিজৰ দাদা ককাই বুলি ভাবি কিনে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।